सर नमस्कार। नमस्कार सर। सर अपना नाम की? मोर नाम मनोज माली है। হয় মনোজ, আপুনি ক'ৰ পৰা আহিছে? মই অসম কোকৰাঝাৰ ডিস্ট্ৰিক্ট से आसी। सर সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ পৰা শৰণ দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? মই শ্ৰীকৃষ্ণ পূজাৰী আছিলো, গোপাল পূজা কৰিছিলো। শ্ৰীকৃষ্ণৰ কি পূজা কৰিছিলে আপুনি? মই লাড্ডু গোপালক পূজা কৰিছিলো, একাদশী ব্ৰত কৰিছিলো আৰু তীৰ্থ ব্ৰত যোৱা এইবিলাক কৰিছিলো। ইমানখিনি পূজা কৰাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ শৰণলৈ আহিল কিয়? মই ছাৰ এটা পুস্তক পাইছিলো ভগৱান ভক্তিৰ পৰা ভগৱানলৈ, এইটো 10 টকা দি কিনি লৈছো। এইটো মই পঢ়িলো, পঢ়াৰ পিছত এইটো মানে পঢ়ি এটা মানে পেজত গৈছিলো, 39 পেজত লিখা আছে যে 3 গুণ উপাসক মানুষ্যৰ ভিতৰত অতি নিজ দূষিত কৰ্ম কৰা ৰাক্ষস স্বভাৱ ধাৰণ কৰা মহামূৰ্খ মোক না বুজে, এনেকুৱা এটা কথা লিখা আছে। অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15 লৈকে এনেকুৱা লিখা আছে। আৰু এইটো মই পঢ়ি কিনে মোক বহুত মানে আশ্চৰ্য লাগিল যে মই যিটো দেৱতাক পূজা কৰি আছো, এইটো পূজা কৰা এনেকুৱা নিজ হয় নেকি আমি। তেতিয়াৰ পৰা মই মানে অলপ মানে সন্দেহ লাগি গ'ল। আৰু এইখন সন্তে এনেকুৱা কিয় লিখিব লাগে, মোৰ মানে এইটো মানে অলপ বেয়া লাগিল, কথাটো মানে পঢ়ি কিনে বেয়া লাগিল। তাৰপিছত সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনা আৰম্ভ কৰি তাতে দেখিলোঁ সন্ত ৰামপাল মহাৰাজে এটা মানে ৱাৰ্ড আঙুলি ৰাখি বুজাই দি আছে আৰু দেখাই দি আছে, কেমেৰা সন্মুখতে দেখাই দি আছে। এইটো দেখি মই প্ৰভাৱিত হৈ গ'লো, এনেকুৱা সন্ত মই ক'তো দেখা নাই আৰু এনেকুৱা জ্ঞান, অনমোল জ্ঞান মই ক'তো দেখাও নাই আৰু এনেকুৱা প্ৰমাণ কৰি দি আছে। পিছত মই বহুত মানে 2 মাহমান মানে সৎসংগ চালোঁ, চোৱাৰ পিছত অলপ মোৰ নলেজত আহি গ'ল আৰু জ্ঞানটো ইমান বুজা নাই, কিন্তু তথাপিও যিখিনি বুজিছোঁ মানে শাস্ত্ৰ প্ৰমাণিত জ্ঞান দিছিল। এইকাৰণে মই সন্ত ৰামপাল মহাৰাজৰ আৰু ইণ্টাৰভিউ চাইছোঁ, বহুত ডাঙৰ শিক্ষিত মানুহবিলাকে যিহঁতে গুৰুপদত বহি আছিল, ইহঁতো আজি সন্ত ৰামপাল মহাৰাজৰ ওচৰত দীক্ষা লৈছে। মই অনুভৱ কৰিলোঁ যে ইমান ডাঙৰ মানুহে জ্ঞানটো বুজি পাইছে আৰু ইহঁতে শিক্ষিত মানুহ হয়। মইতো ইমান শিক্ষিত নহওঁ, কিন্তু তথাপিও সন্ত ৰামপাল মহাৰাজৰ জ্ঞানটো শাস্ত্ৰ প্ৰমাণিত হয় কাৰণে মই দীক্ষা লৈছোঁ। सर সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 8/6/2021 में सर। আমি শুনিছোঁ সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহু লাভ পোৱা যায়। আপুনিও সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ পৰা কিবা লাভ পালেনে? हाँ सर, लाभ तो मिलता है। मोर माने एलार्जी আছিল सर, एलार्जीটো 2 বছৰ হ'ল আজি মই দীক্ষা লোৱা, এলাৰ্জিটো নোহোৱা হৈ গৈছে। আৰু মোৰ এটা প্ৰব্লেম আছিল, টোপনি গ'লে ছাৰ এইটো কি কয় আপুনি বুবা বুলি কয়, মই হাত পাওঁ একো মানে লৰাব নোৱাৰিছিলোঁ। তেতিয়া মানে সন্ত ৰামপাল মহাৰাজৰ প্ৰবন্ধটো মই শুনিছিলোঁ আৰু দীক্ষা লোৱা আছিল। তেতিয়া সন্ত ৰামপাল মহাৰাজে কৈছে কোনো সমস্যা আহিলে আপুনি যি নাম পাইছে তাকেই জপ কৰিব, সমস্যাটো সমাধান হ'ব। মোৰ এইটো মনত পৰিছে আৰু মই তেতিয়া প্ৰথম নাম পোৱা আছিলোঁ, মই প্ৰথম নামটো জব কৰিছিলোঁ। আৰু জব কৰাৰ পিছত আজিলৈকে 2 বছৰ হ'ল মোৰ এই বুবা কয়টো আমাৰ ঘৰুৱা ভাষাত এইটো আৰু আজি পৰ্যন্ত হোৱা নাই। মোৰ এইটো 2টা মানে প্ৰথম লাভ। আৰু বিশেষকৈ লাভটো হ'ল মোৰ জন্ম মৃত্যু চক্ৰৰ পৰা মই কেনেকৈ বাচিব পাৰোঁ, এইটো সবচেয়ে মোৰ বৰ ডাঙৰ মানে এইটো উপকাৰ হৈছে, যিটো নেকি মই আগত কত সন্তৰ পাছত ঘূৰিছিলোঁ এনেকুৱা মই শুনা নাই। হয় স্বৰ্গ আৰু নৰক এইটোই কথা শুনিছিলোঁ। এইটো মোৰ জন্ম মৃত্যু চক্ৰৰ পৰা বাচিছোঁ মানে এইটো মোৰ জ্ঞানটো হৈছে, এইটো মোৰ ডাঙৰ কথা ছাৰ। আৰু কি লাভ পালে? এনেতো ছাৰ সৰু লাভটো মিলি থাকে, ইমানতো ক'ব নোৱাৰোঁ, তথাপি মই মুখ্য 2টা কৈ দিলোঁ। আৰু লাভৰ বিষয়ে হৈ থাকে ছাৰ, সৰু লাভ হৈ থাকে, যিটো কিবা লাভ এনেকুৱা লাভ হয় মই যাত মানে কেমেৰা সন্মুখত ক'ব লাজ কৰোঁ যে মানুহজন মানে পাগল হৈছে নেকি এনেকুৱা ভাবিব। এইকাৰণে মানে 2টা মুখ্য লাভ হৈছে, এইটো মানে কৈ দিলোঁ আপোনালোকক।
ছাৰ আমি আপোনাৰ ভাৱনাবোৰ বুজি পাইছোঁ তথাপিও আমি বিচাৰিছোঁ আপুনি আমাৰ দৰ্শকক আপোনাৰ সেই অনুভৱটো কওক যি আপুনি সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ পৰা পাইছে মোৰ পত্নীৰ কৰোণা হৈছিল কৰোণা মানে টাইফয়েড মানে মানে 6 মাহৰ ভিতৰত 2-3 কৰি টাইফয়েড হৈছিলে হা পিছত কৰোণাৰ টেষ্ট কৰিলোঁ মানে হস্পিটেল লৈ গৈছিলোঁ হস্পিটেলতো কৰোণা টেষ্ট নকৰাকৈ ডক্টৰ নাচাই মোৰ পত্নীক তেতিয়া কৰোণা টেষ্ট কৰিব কাৰণে হস্পিটেলত মানে ডক্টৰৰ ওচৰত গৈছিলোঁ ডক্টৰে মানে এনেকুৱা কৰিছে টেষ্ট নকৰাকৈ নেগেটিভ লিখি দিছে এইটো চমৎকাৰ হৈছিল কিন্তু মই এইটো মানে তেতিয়া মই প্ৰথম গুৰুদেৱৰ জ্ঞানটো বুজা নাই ইমান আৰু ইমান চমৎকাৰ হৈ আছিল মই ইমান গম পোৱা নাই তেতিয়া মই ডক্টৰক কৈছিলোঁ যে আপুনি টেষ্ট নকৰাকৈ কেনেকৈ নিগেটিভ বনাই দিলে পিছত ডক্টৰে আকৌ টেষ্ট কৰিল টেষ্ট কৰাৰ পিছত পজিটিভ ওলাই গ'ল তেতিয়া মোৰ পত্নীক লৈ গ'ল কোৱাৰেণ্টাইনত আৰু মোৰ ঘৰত পত্নীটো 1 সপ্তাহ বিছনাত মানে শুই আছিল উঠিব নোৱাৰে টাইফয়েড হৈছিল বহুত টাইফয়েড জবৰদস্ত টাইফয়েড হৈছিল খোৱা লোৱা নাছিল ছাৰ যেতিয়া মোৰ পত্নীক আপোনাৰ কোৱাৰেণ্টাইনত লৈ গ'ল তেতিয়া মই মানে বহুত টেনশ্যনত আছিলোঁ যে কি হ'ব এতিয়া কিন্তু পৰমাত্মাৰ দয়াত সন্ত ৰামপালজী মহাৰাজৰ দয়াত কোৱাৰেণ্টাইনত একো হোৱা নাই আৰু ভালেই হৈছে বৰঞ্চ আৰু তেতিয়া প্ৰেগনেণ্ট আছিল মোৰ পত্নী এটা টেবলেটো খোৱা নাই কোৱাৰেণ্টাইনত ৰখা আছিল যে তাতে কিবা টেবলেট দিছিল খাবৰ কাৰণে এখেতে খোৱা নাই নখোৱাৰ বাবজুদ সুস্থ হৈছিল আৰু ভালে সুস্থ হ'ল মইতো ভাবিছোঁ কিবা হ'ব ঘৰতে উঠিব নোৱাৰা হৈছিল তাতে গৈ কেনেকৈ সুস্থ আছে মই আচৰিত পাইছিলোঁ আৰু 1 সপ্তাহ পিছত তো পজিটিভ ওলাল তাৰপিছত মই ঘৰত আনিলোঁ এনেকুৱা চমৎকাৰ হৈ থাকে কিন্তু মানে কোনোবাক যদি কওঁ মোৰ অনলাইন কেমেৰা কোনোবা চালে মোক পাগলেই ক'ব এইটো হ'ব পাৰে নেকি কিন্তু মোৰ প্ৰাৰ্থনা সন্ত ৰামপাল মহাৰাজৰ জ্ঞানটো আপোনালোকে শুনিব যিহত শ্ৰদ্ধালুৱে মোৰ কেমেৰাত চাই আছে মোক মই যেনেকুৱা লাভ পাই আছোঁ আপোনালোকে হয়তো এনেকুৱা লাভ পাব সন্ত ৰামপাল মহাৰাজৰ জ্ঞানটা শুনিব ছাৰ আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিছে ছাৰ মই ভগত সমাজৰ সন্তুষ্ট দিব নোৱাৰা প্ৰাৰ্থনা কৰোঁ যে সন্ত ৰামপাল মহাৰাজৰ কেইটামান চেনেল চলি আছে সাধনা বিশেষকৈ আমাৰ অসমত সাধনা চেনেলটো চলি আছে তাতে সৎসংগ শুনিব পাৰে শুনিলে জ্ঞানটো বুজি পাব মই প্ৰাৰ্থনা কৰোঁ শিক্ষিত সমাজৰ সন্ত ৰামপাল মহাৰাজৰ শাস্ত্ৰ অনুকূল জ্ঞানটো বুজি লওক আপোনালোকে বুজি কিনে আপোনালোকে আপোনাৰ নিজৰ জীৱনটো কল্যাণ কৰক আগত আমি যিখিনি দেৱী দেৱতাক পূজা কৰিছিলোঁ এইটো শাস্ত্ৰ অনুকূল মতে নহয় ছাৰ আমি এতিয়া ঘৰে ঘৰে এডুকেটেড হৈছে না ছাৰ আমি অলপ হ'লেও আমাৰ সৎগ্ৰন্থটো চাব পাৰোঁ বুজি পাৰোঁ আমালোকক নকলি সন্ত মহন্ত এইবিলাকে আমাক শাস্ত্ৰৰ বিপৰীত ভক্তি কৰাই আছে মই তো সন্দেশ দিব না প্ৰাৰ্থনা কৰোঁ যে সন্ত ৰামপাল মহাৰাজৰ সৎসংগটো শুনিলে গম পাব হয় ধন্যবাদ